নমস্কাৰ জয় অসম জয় হিন্দ মই অভয় ভূঞা আপোনালোকে চাই আছে ট্ৰুথ লাইফ আজি এটা দুখ লগা খবৰ আপোনালোকক দিম অৰ্থাৎ এটা ভয় লগা খবৰ এনেকুৱা এটা ঘটনা হৈছে অসমৰ সিপাজাৰত উৰাং নেশ্যনেল পাৰ্কত এটা বাঘে চুচৰাই লৈ গ'ল এজন হোমগাৰ্ডক চুচৰাই লৈ গৈ নিশা প্ৰায় 9:30 বজাত বুধবাৰে সেই মৃতদেহ উদ্ধাৰ কৰিলে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত চিনাক্ত কৰা হ'ল সেই যুৱকজনৰ নাম ধনমণি ডেকা আৰু তাৰ পিছত ধনমণি ডেকাৰ ঘৰত পৰিবেশ যদি চাই আপোনাৰো নিজৰ হৃদয় ভাঙি পৰিব কেৱল 7 মাহৰ পূৰ্বে তেওঁ বিবাহত আবদ্ধ হৈছিল আৰু 7 মাহৰ পিছত যেন ধনমণি নাইকিয়া হৈ যাব কোনো কল্পনা কৰা নাছিল গুটেখিনি কথা কোৱাৰ আগত এই ভিডিঅটো চাই লওক উৰাং নেশ্যনেল পাৰ্কত প্ৰায় 26টা বাঘ আছে এছিয়াৰ ভিতৰত হয়তো কেইখনমান নেশ্যনেল পাৰ্কৰ ভিতৰত উৰাং যদি আমি ক'ব যাওঁ ওৱান অফ দ্য হাইয়েষ্ট বুলি ক'ব লাগিব ইয়াতে এনেকুৱা বাঘৰ আক্ৰমণ হোৱাৰ বাবে বহুতে এতিয়া বিশেষকৈ তাৰে অঞ্চলবাসীয়ে অভিযোগ কৰিছে যে বাঘে এবাৰ মানুহৰ মাংস বা তেজৰ সোৱাদ পোৱাৰ বাবে হয়তো ধনমণি ডেকাক আক্ৰমণ কৰিলে কিন্তু আপুনি কল্পনা কৰক এজন হোমগাৰ্ড তেওঁ নিৰাপত্তা দিবলৈ বা এবাৰ নিজে গোটেই অঞ্চলটো চাবলৈ উৰাং নেশ্যনেল পাৰ্কৰ সেই ভিতৰত গৈ থকা অৱস্থাত এটা বাঘে তেওঁক কামুৰি চুচৰাই লৈ গুচি যায় আৰু তাৰ পিছত কেইবা ঘণ্টাৰ বাবেও তেওঁৰ মৃতদেহ উদ্ধাৰ নহয় যি সময়ত আমি টুৰিষ্ট হিচাপে বিভিন্ন নেশ্যনেল পাৰ্ক যাওঁ কাজিৰঙা গ'লে এটা বাঘক চাবলৈ মনটো ৰৈ থাকে যেন এটা বাঘক অকমানো যদি দেখা পাওঁ মনটো ভাল লাগিব আপোনালোকে কল্পনা কৰক ধনমণি ডেকাৰ হয়তো বহুকেইটা সপোন আছিল 7 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ধনমণি ডেকাই হয়তো নিজৰ পত্নীৰ লগত বহুকেইটা সপোন দেখিছিল যেতিয়া আজি তেওঁৰ ঘৰৰ দৃশ্য আপোনালোকে মন কৰিব আপোনালোকৰো বেয়া লাগিব যে এটা সপোন এনেকৈ শেষ হৈ গ'ল জীৱন যেন এনেকুৱাই কাৰ বাবে কেনেকুৱা সময় কাৰ বাবে কেনেকুৱা খবৰ কি সময়ত লৈ আনে আমি নাজানো আজি যেন ধনমণি ডেকাৰ পৰিয়াললৈও এটা বেয়া খবৰ আহিলে আৰু হয়তো এনেকুৱা খবৰ তেওঁলোকেও আশা কৰা নাছিল এনেকুৱা এটা সময়ত আমি আশাবাদী যে তেওঁলোকৰ পৰিয়ালে এটা সংস্থাপন পাব যেন চৰকাৰৰ ফালৰ পৰাও তেওঁলোকক সহায় কৰে আৰু যেন তেওঁলোকক যি ধৰণে ধনমণিয়ে সহায় কৰি আছিল চৰকাৰেও কোনোবা এটা সময়ত তেনেকুৱা সহায় কৰে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ